ওকে আসসালামু আলাইকুম নমস্কার সম্মানিত ভিউয়ার্সকল আপোনালোকে যোনে য'ৰ পৰা দেখিছে ভিডিঅ'টো মোৰ সালাম আৰু নমস্কাৰ গ্ৰহণ কৰিব মই আজি ব্যতিক্ৰমী এটা টপিক লৈ ভিডিঅ'ত আহিছোঁ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো বেছি বেছি লাইক শেয়াৰ কমেণ্ট কৰি পেজটো ফলো কৰিব মই যোৱাকালিৰে পৰা এটা কথা চিন্তা কৰি দেখিলোঁ ভাবিলোঁ যে যোৱাকালিৰ সদ্য ঘোষিত যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাল সেই ফলাফলত বেছি সংখ্যক মানুহ বেছি সংখ্যক প্ৰায় সকলোৱেই ব্যস্ত এটা টপিক লৈ যে যিসকলে উত্তীৰ্ণ হৈছে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে কৃতকাৰ্য হৈছে এইসকলক লৈ ভিডিঅ' বনাই আছে কিন্তু মোৰ মনত বিশেষকৈ মোৰ মনত এটা কথা জাগৃত হ'ল যে যিসকল ল'ৰা ছোৱালীয়ে ইমান কষ্ট কৰি পৰীক্ষা দি কৃতকাৰ্য হ'ব নোৱাৰিলে উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলক কোনো এজন ব্যক্তিয়ে কালিৰে পৰা দেখিলোঁ কোনো এজন ব্যক্তিয়ে মানে সান্তনা দিয়াৰ কোনো সুযোগ সুবিধা দেখা নাপালোঁ বা হেৰি নাপালোঁ বুজনি দিয়াৰ কোনো এটা বস্তুৱে মই দেখা নাপালোঁ সকলোৱে ব্যস্ত ভিডিঅ' বনোৱাত লিখনিত যে যিসকল কৃতকাৰ্য হৈছে সেইসকলক আন্তৰিক শুভেচ্ছা ৱেলকাম স্বাগতম কংগ্ৰেচুলেশ্যনছ এইবিলাক ধুনীয়া ধুনীয়া শব্দ লৈ ব্যস্ত কিন্তু মই আজি এইসকল ল'ৰা ছোৱালীক স্বাগতম ৱেলকাম কংগ্ৰেচুলেশ্যনছ দিব বিচাৰিছোঁ যিসকলে যোৱাকালিৰ এই ফলাফলত কৃতকাৰ্যতা লাভ কৰিব পৰা নাই এইসকলক এটা ধন্যবাদ দিব বিচাৰিছোঁ কিয় ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকে আৰু তেওঁলোকৰ অভিভাৱকসকলে যি কষ্ট কৰি সিহঁতক মানে পৰীক্ষাটো দিয়াইছিলে কিন্তু পৰীক্ষাত কৃতকাৰ্য হ'ব পৰা নাই তথাপিতো ল'ৰা ছোৱালীয়ে বা মাক দেউতাকে অভিভাৱকসকলে নেৰানেপেৰা কষ্ট কৰি সিহঁতক গাইডলাইন দিছিলে কিন্তু সিহঁতৰ দুৰ্ভাগ্যক্ৰমে সিহঁতে কৃতকাৰ্য হ'ব পৰা নাই সেয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ময়ো এজন শিক্ষক আৰু মই শিক্ষক হিচাপে তোমালোকক এটা কথা বুজনি দিব বিচাৰিছোঁ নিজৰ মনটো দুৰ্বল নকৰিবা হতাশ হৈ নপৰিবা কাৰণ ফেইল ইজ দ্য ফেইলাৰ অফ ছাকচেছ কৃতকাৰ্যতাই হৈছে কৃতকাৰ্যতাৰ মূল গতিকে তোমালোক এইবাৰ কৃতকাৰ্য হ'ব পৰা নাই সন্মুখত এটা সুযোগ আছে কম্পাৰ্টমেণ্টেল দিয়াৰ এটা সুযোগ আছে তোমালোকে সোনকালে প্ৰস্তুতি লোৱা আৰু সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাটোত বহাৰ সুযোগ লোৱা আৰু কম্পাৰ্টমেণ্টেল দিলে তোমালোকে এনেকুৱা তোমালোকে পৰিশ্ৰম কৰা মাত্ৰ 15-20 দিন বা এমাহমান কষ্ট কৰিলেই হৈ যাব তোমালোকে কষ্ট কৰি কম্পাৰ্টমেণ্টেল দিয়া নিশ্চয় তোমালোক কৃতকাৰ্য হৈ যাবা আৰু মই এইসকল সুনামধন্য অভিভাৱকসকলক গাৰ্জিয়ানসকলক মা দেউতাসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকে যে ইমান কষ্ট কৰি আপোনালোকৰ ল'ৰা ছোৱালীসকলক আপোনালোকে সহায় আগবঢ়াই আহিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকে যদি নিজৰ ল'ৰা বা ছোৱালীটোক নিজৰ সন্তানক আপোনালোকে নিজে যদি সহায় সহযোগিতা নকৰে তেতিয়াহ'লে আনেতো কেতিয়াও আপোনাৰ ল'ৰাক আপোনাৰ ছোৱালীক সহায় সহযোগিতা কেতিয়াও নকৰে আৰু আজিৰ যুগত মানুহ সদায় তেলিয়াৰ মূৰত তেল দিয়াতেহে ব্যস্ত আছে যিসকল ভাল যিসকলৰ খোৱাৰ আছে এইসকলক খোৱা বোৱা কৰাৰ ব্যৱস্থাত মানুহ ব্যস্ত যিসকল ভাল এইসকলক আৰু কেনেকুৱা ভাল হয় ইয়াত ব্যস্ত কিন্তু যিসকল বেয়া যিসকল দুৰ্বল এইসকলক লৈ কোনো ব্যস্ততাত নাই সেইকাৰণে মই ওলাইছোঁ আপোনালোকৰ পক্ষত আপোনালোকে হতাশ নহ'ব ল'ৰা ছোৱালীয়েই হওক বা অভিভাৱকেই হওক আপোনালোক হতাশ নহ'ব আৰু নিজৰ ল'ৰা ছোৱালীসকলক আগৰ দৰে মনোবলেৰে উৎসাহেৰে নিজৰ ল'ৰা ছোৱালীক আপোনালোকে আগুৱাই লৈ যাওক অহা যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যিটো সুযোগ আহি আছে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক বহুৱাই কৃতকাৰ্যতা যেনেকুৱা কৰিব পৰা যায় তেনেকুৱা ধৰণে আপোনালোকে ব্যৱস্থা লওক ধন্যবাদ আসসালামু আলাইকুম ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে একোটা লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ পেজটো আপোনালোকৰ ফ'ল' কৰা নাই তেতিয়াহ'লে এই ফ'ল' বটনটো টিপি মোৰ পেজটো ফ'ল' কৰিব ধন্যবাদ নমস্কাৰ